নমস্কাৰ, মই পূৰ্ণিমা বৰগোহাঁই বৰা, ভৰলুৱা গাঁও। মই পানী মেটেকাৰ কাম কৰি আহিছোঁ। মই আচলতে জীয়ৰী অৱস্থাৰ পৰাই কৰি আহিছোঁ। 2009 চনত ট্ৰেইনিং লৈছোঁ ডিব্ৰুগড়ত। তাৰপিছত মই গুজৰাট আহমেদাবাদ NITত ট্ৰেইনিং লৈছিলোঁ, হায়াৰ ট্ৰেইনিং। তাৰপিছত মই ট্ৰেইনিংবিলাক কৰিছোঁ, বিভিন্ন ধৰণৰ ট্ৰেইনিংবিলাক বিভিন্ন জেগাত, আৰু এক্সিবিশ্যনবিলাকো জইন কৰিছোঁ। ধৰি লওক চিমলা, চণ্ডীগড়, অমৃতসৰ বা অসমৰ বাহিৰত বা বম্বেত আমাৰ মেটেকাৰ চাহিদাটো অলপ বেছি হয়, তো আমাৰ অসমত অলপ কম হয়। তো বেচিকেলি মই দিল্লী, বম্বে এইবিলাকত বস্তু মোৰ যায়, আৰু ঘৰলৈও আহে, অৰ্ডাৰ কৰে, ঘৰৰ পৰা আহিও লৈ যায়। তো তেনেকৈ মই চলি আছোঁ। আৰু মোৰ নিজৰ লগত মোৰ নিজৰ মানুহজনকো মই স্বাৱলম্বী কৰিছোঁ, তেওঁ একো চাকৰি নাই। তো তেনেকৈ আমি ধুনীয়াকৈ চলিব পাৰিছোঁ ঘৰখন, মানে চাকৰি কৰা মানুহতকৈ ধুনীয়াকৈ চলিছোঁ। তাৰমানে এতিয়া ধৰি লওক চাকৰি কৰা মানুহে এতিয়া দৰমহাটোলৈ ৰখি থাকিব লাগে, কিন্তু মই ৰখি থাকিব নালাগে। মই ডেইলি ক'বলৈ গ'লে 1500, 1000 তেনেকৈ মোৰ ডেইলি ধৰি লওক হেৰি হয়, কিন্তু মাহত মোৰ 30,000, 35,000 তেনেকৈ থাকে। ধৰি লওক মই ডাইনিং মেট বনাওঁ, বেগ বেছিকৈ বনাওঁ মই, লেডিজ বেগ। তো কইন পাৰ্চ, লেডিজ বেগ, কইন পাৰ্চ, টুপি, আপোনাৰ এইটো কি লণ্ড্ৰী বাস্কেট, ফুড বাস্কেট, আৰু ধৰি লওক বেলেগ বেলেগ বিভিন্ন ধৰণৰ বস্তু বনাওঁ। চব বস্তুৱে বনাব পাৰি ক'বলৈ গ'লে। পানী মেটেকা ক'ৰ পৰা আপুনি তোলে? মোৰ ওচৰতে নৈ আছে, নৈত তেনেকৈ হেৰি কৰোঁ, বিল আছে, তেনেকৈ কালেক্ট কৰোঁ। ছেপ্টেম্বৰ, অক্টোবৰ মাহত মই মানে 2 মাহ পূৰা মেটেকা কালেক্ট কৰোঁ, গোটেই বছৰটোৰ কাৰণে। মোৰ লগত এতিয়া বৰ্তমান 10 গৰাকী আছে। বাকী আৰু মই ট্ৰেইনিং এটা কৰি পেলাই নিজে চেণ্টাৰ এটা কৰিম ভালকৈ বুলি ভাবিছোঁ। চৰকাৰৰ ফালৰ পৰা মই একো সুবিধা পোৱা নাই, সেইকাৰণে চৰকাৰক মই সুবিধা এটা বিচাৰি মানে অনুৰোধ কৰিছোঁ দিবৰ কাৰণে, যাতে মোৰ সুবিধা হয়। কাৰণ কেলৈ এতিয়া মই ঘৰৰ ভিতৰতে কৰিবলগীয়া হৈছে কামখিনি। যদি মই ধৰি লওক অকণমান ঘৰ এটা বনাই পেলাই বাহিৰত যদি কৰিব পাৰোঁ, মই আৰু 10 গৰাকীমান লগত লৈ, এতিয়া 10 গৰাকী আছে, আৰু 10 গৰাকীৰ লগত লৈ অলপ কামটো বহল কৰিব পাৰিম। আৰু মোৰ লগতে আৰু 10 গৰাকীমান মই উলিয়াই লৈ যাব পাৰিম। 800, 900, 1500, 1600 তেনেকৈ আছে। প্ৰথম মোৰ 500 টকাৰ পৰা আৰম্ভ, তাৰপিছত 2000লৈকেও আছে। এইসমূহ বস্তু বহিৰাজ্যত বেছি চাহিদা পায় নেকি? হয়, দিল্লী, বম্বেত বেছি হয়। আমাৰ ইয়াত যিটো বস্তু আপোনাৰ 500 টকা, কিন্তু বম্বেত মই নিজে এক্সপৰ্ট কৰিছোঁ, কৰোঁতে তাত মই 1800 টকাত বিকিছোঁ এটা বেগত। তাত চাহিদাটো বেছি। আৰু বাহিৰৰ মানুহবিলাকে কি হয়, প্লাষ্টিকটো পচন্দ নকৰে, আমাৰ নেচাৰেল বস্তুটো পচন্দ কৰে। তো সেইটো কাৰণে তাত বেছি চাহিদা বাহিৰত। এতিয়া চিমলা, চণ্ডীগড়, অমৃতসৰ মই নিজে গৈছোঁ, কাঠমাণ্ডু, হাৰিয়ানা, তাৰপিছত দিল্লী, বম্বে। দিল্লীতো মই প্ৰত্যেক বছৰ নৱেম্বৰত, 13 নৱেম্বৰৰ পৰা 14 নৱেম্বৰলৈকে আপোনাৰ তাত এক্সপৰ্ট এখন হয়, প্ৰগতি মৈদান বুলি কয়, তাত মই প্ৰত্যেক বছৰে জইন কৰোঁ। মাহেকত কিমান টকা ইনকম কৰে আপুনি? মোৰ বেছি 35,000, 40,000, তাতকৈ বেছিও হয় কেতিয়াবা, কিন্তু মই আচলতে হিচাপ নাৰাখোঁ, তেনেকৈ বেছিও হয় কেতিয়াবা। মই নৱপ্ৰজন্মক এইটোকে হেৰি কৰিম যে মোৰ লগতে ওলাই আহক। মই যেনেকৈ ওলাই আহিছোঁ, ধৰি লওক বাহিৰৰ দেশখন দেখিছোঁ কেনেকুৱা আমাৰ অসমতকৈ, ধৰি লওক ওলাই আহক মোৰ লগত, মই উলিয়াই নিম। আৰু মই যেনেকৈ আগবাঢ়ি গৈছোঁ, তেওঁলোককো মই তেনেকৈ আগবঢ়াই নিম, মই সেইটো চুক্তিবদ্ধ। আৰু মই এতিয়া কিছুমান ট্ৰেইনিং কৰি আছোঁ, আৰু এতিয়া মই নিজৰ ইয়াতো ট্ৰেইনিং এটা কৰিম বুলি মই ভাবিছোঁ, আৰু 10 গৰাকীমান উলিয়াই আনিম। আপুনি প্লাষ্টিক মুক্ত অসম গঢ়াৰ সপোন দেখিছে? দেখিছোঁ। মই প্লাষ্টিকটো পচন্দ নকৰোঁ একচুৱেলি, সেইকাৰণে মই এইটো কাম কৰি আছোঁ আৰু কৰি থাকিম।